নমস্কাৰ। আজি আহকচোন আমাৰ এটা অসমীয়া থলুৱা খাদ্য ঠিক নহয়, খাদ্যৰ লগত খোৱা এটা সোৱাদ ভৰা বস্তু যিটোক কয় খাৰলি। এইটো সৰিয়হ দি বনায়। ময়ো ভাবিলোঁ এইটো বনাওঁ। এইটো বস্তু আগতে মোৰ মায়ে বনাইছিলে। মই প্ৰথমে বজাৰৰ পৰা অলপ ক'লা সৰিয়হ আৰু অলপ বগা সৰিয়হ দুয়োটাই কিনি আনিলোঁ। আনি আপোনাৰ ভালদৰে চাফা কৰি ধুই একদম চাটৰ ওপৰত কৰকৰীয়াকৈ শুকাই ল'লোঁ। আজি বতৰটো বহুত ভাল আছিল, ভগৱানৰ কৃপাত ৰ'দ আছিল, সেইকাৰণে আপোনাৰ সৰিয়হখিনি ধুনীয়াকৈ শুকাই গ'ল। মই ৰ'দৰ পৰা আনি সৰিয়হখিনি দুইখিনি মিলাই লৈ মই গোটেইখিনি মিক্সিত গুড়া কৰি ল'লোঁ। গুড়া কৰি মই এতিয়া আপোনাৰ এইখিনিত অলপমান পানী মিলাই সানি ল'লোঁ। তাৰপিছত মোক খাৰ লাগিব, যিটো কলখাৰটো ভীমকলৰ বাকলিয়েও কিছুমান বনায়। মই কলগছৰ আঠিয়া কলৰ গাটো দি যিটো খাৰ বনায় তেল, সেইটো খাৰ দিলোঁ। আৰু তাৰ ওপৰত আপোনাৰ মিঠাতেল, খাটি সৰিয়হৰ মিঠাতেল অলপ দি সুন্দৰকৈ মাখি যাতে ই লাডুৰ নিচিনা হৈ যায় তেনেকৈ দিলোঁ। এয়া চাওকচোন, মই এতিয়া এটা ঘিলা পিঠাৰ দৰে শ্বেপত মই বনাব ল'লোঁ। লৈ কলপাতত এটাইকৈ মই ধুনীয়াকৈ থৈ গৈছোঁ। আৰু এইটো আপুনি এনেকৈ খাবলৈ লগে লগে নোৱাৰিব, লগে খালে তিতা লাগিব। এইটো 3 দিনমান থৈ দিয়াৰ পিছতহে খাবলৈ বৰ সোৱাদ হয়। আৰু মই এনেকৈ চাওক, এই কলপাত এখনত আনিলোঁ, আনি পেলাই দুইফালে বান্ধি মই এটা ডিব্বাত ভৰাই থৈছোঁ। 3 দিনৰ পিছত মই ইয়াক উলিয়াই আপোনালোকে পঁইতা ভাত বা সুদা দাইল ভাতৰ লগতো অকণ চাটনি নিচিনাকৈ খাব পাৰে। আৰু আলহী আহিলেও দিব। আৰু ই এটা আমাৰ বহুত আপুৰুগীয়া বস্তু। আপোনালোকে একদম সহজ বনাবলৈ, আপোনালোকে সকলোৱে চেষ্টা কৰি চাবচোন। বহুত ধন্যবাদ।